যদি এখন সেকেন্ড হেণ্ড বাহন ল'ম বুলি ইউটিউবত ভিডিঅ' চাই আছে মোৰ তেতিয়াহ'লে ভাল খবৰ। মই আজি আহিছোঁ লখৰা হেনমেলাত আহিছোঁ, অভিজিত অটো এজেঞ্চিত আছোঁ। আৰু যদি মই কেমেৰা ঘূৰাই দিব কওঁ এইপিনে চাওক, গাড়ী চাওক, কিমান গাড়ী গাড়ী কেৱল গাড়ী দেখা পাব। আপোনালোকে যদি কমাৰ্চিয়েল বাহন ল'ম বুলি ভাবি আছে বহুত কম দামতে অভিজিতত আপোনালোকে গাড়ী পাৰ্চেছ কৰিব পাৰিব। আৰু গাড়ী অকল পাৰ্চেছ কৰাই নহয়, ইয়াতে এক্সচেঞ্জ চেল ডাইৰেক্ট চেলো কৰিব পাৰিব, এক্সচেঞ্জো কৰি আপোনাৰ পুৰণি গাড়ীখন দি এখন নতুন লৈ যাব পাৰিব। আৰু বোলে ছেকেণ্ড হেণ্ড গাড়ী নলওঁ, আপোনালোকে নতুন গাড়ী ল'ব যদি বিচাৰে চাওক, নতুন গাড়ীৰ লাইন, নতুন গাড়ীও ল'ব পাৰিব। নমস্কাৰ, মই ইমৰান, স্বাগতম জনাইছোঁ জেটি হোম বক ইউটিউব চেনেলৰ সমূহ পৰিয়ালকে। তো আজি নতুন উপস্থাপন এটা লৈ আহিছোঁ। তো মোৰ সৈতে ডিলাৰৰ দাদা আছে, সোণোৱাল দা আছে। সোণোৱাল দা বহুত দিনৰ মূৰত হয়। বহুত দিনৰ মূৰত আজি নতুন কেইটামান ষ্টক আহিছে। হয়। মোৰ নামটোতো জানে, ঋতুপন সোণোৱাল। হয়। আমাৰ এড্ৰেছটো হৈছে গুৱাহাটী লখৰা, লখৰা হেনমেলা বুলি কয়। হয়। লখৰা চাৰিআলিত আহি কল কৰিলে হ'ল। আৰু কল। প্ৰত্যেকটো ভিডিঅ'ত মই কওঁ, প্ৰায়বিলাক হয়। ভিডিঅ'ত হয়। যদি জালুকবাৰী চাইডে আহে লেফ্ট চাইড পৰে, হয়। খানাপাৰা চাইডে আহিলে ৰাইট চাইড ৰাইট চাইড পৰিব। পৰিব। আপোনাৰ হেনমেলা বুলি কয়, চাৰিআলিৰ ওচৰতে আমাৰ পাৰ্কিংটো। হয়। বাকী আহিব, কণ্টেক্ট নাম্বাৰ দি আছে, কণ্টেক্ট কৰিলে হ'ল। কণ্টেক্ট কৰিলে হ'ল। আৰু আজি বহুত দিনৰ মূৰত যিহেতু আহিলোঁ, মোৰ ভিউৱাৰ্ছক একেবাৰে কম ৰেটত লাগে। কম ৰেটত ভাল ভাল গাড়ী আছে। তো বলক তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰা আৰু ভিডিঅ'টো শেষলৈ চাব। আপোনালোকে বিচাৰি থকা যিখন গাড়ী বিচাৰি আছে আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে পাব পাৰে। তো প্ৰথম দাদা 407 পৰা 407 এখন আপোনাৰ BS4 মডেল হয়। হয়। 2019 গাড়ী। ওকে। কণ্টেইনাৰ বডি হয় আপোনাৰ 14 ফুটি গাড়ী হয়। 14 ফুটি কণ্টেইনাৰ হয়। হয়। 2019 মডেল। আৰু দাম ৰাখিছোঁ আমি 750 অনলি। 750। আচ্ছা, 7,50,000 টকাত আপোনালোকে কণ্টেইনাৰ লৈ যাব পাৰিব 407, যদি কোনোবাই বিচাৰি আছিলে। আৰু যদি বোলে কোনোবা কণ্টেইনাৰ নালাগে, কাটি দিব দাদা বডিটো? নিশ্চয় নিশ্চয়, যেনেকে বিচাৰে। আচ্ছা, আৰু এতিয়া ছিজন হৈছে, কণ্টেইনাৰ আপোনাক লাগিবই, বাৰিষা ছিজনত কণ্টেইনাৰ গাড়ীটো লাগে। হয়, কণ্টেইনাৰ গাড়ীটো লাগে। নেক্সট চাইছোঁ আকৌ এখন 407, দাদা কওক এইখন। 407 হয়, পিক আপ হয়, 2018 গাড়ী হয়। হয়। আৰু দাম ৰাখিছোঁ 3,90,000 টকা। 3,90,000 টকা? 90,000 টকা। কি কয়, 407 পাই আছে 3,90,000 টকা? দাদা কল কৰক, স্ক্ৰীনত নাম্বাৰ আহি আছে। দাদা চিল ইঞ্জিন পাব? চিল ইঞ্জিন গাড়ী, একো কাম নাই, ল'ব লাগে আৰু চলাব লাগে। ল'ব লাগে আৰু চলাব লাগে, গাড়ীৰ একো কাম নাই। অতি সোনকালে যোগাযোগ কৰক যদি 407 বিচাৰি আছিলে। কণ্টেইনাৰো দেখুৱালো আপোনালোকক। নেক্সট বলেৰো পিক আপ কওক। বলেৰো পিক আপ হয়, 2020 হয়, 1.7। আচ্ছা। 1700 মডেল হয়। এতিয়া এখন নতুন আপুনি এখন কিনিব গ'লে 10 লাখ টকা লাগে। আৰু আমি দি আছো অনলি 695ত। 695ত। ওকে, 6,95,000 টকাত দি আছে। আৰু যদি মই বডি দেখুৱাব কওঁ, বডিৰ কামো একো নাই। কমফৰ্টেবল গাড়ী, ল'ব লাগে, চলাব লাগে। চাওক, বডিৰ কাম গোটেই অকে কৰা আছে। আপোনালোকে জাষ্ট গাড়ীখন লৈ যাওক আৰু চলাওক। দাদা ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট 30% দিলে হয়। 30% দিলে হৈ যাব। মানে 1,20,000 মান আনিলে 1.5 লাখ টকা 2 লাখ টকা ধুনীয়াকে ওলাই যাব। ওকে, 1.5 লাখ মান টকা আনক আৰু বলেৰো পিকআপখন লৈ যাওক। নেক্সট DI। নেক্সট DI আছে, 2019 গাড়ী হয়। হয়। আৰু দাম ৰাখিছো অনলি 4,15,000 টকা। 4,15,000 টকা। 4,15,000 টকা EX হয়। আচ্ছা, DI EX 4,15,000 টকাত আপোনালোকে পাই আছে। অতি সোনকালে যোগাযোগ কৰক, স্ক্ৰীনত নাম্বাৰ আহি আছে, গাড়ী চাব পাৰে। আৰু যদি মই টায়াৰৰ কণ্ডিশ্যন দেখুৱাব কওঁ, চাওক, টায়াৰো অকে পাই যাব আপোনালোকে, 95% গ্ৰিপছ আছে। তো অতি সোনকালে যোগাযোগ কৰক, বডিৰ কামো একো নাই কৰিবলগীয়া। নেক্সট আকৌ এখন 407। 407 হয়, EX2 হয়। এখন আপোনাৰ পাৰ্চিং আছে 3.5 টন। হয়। কাৰণ গুৱাহাটীত বেছিভাগ ইছ্যু পাৰ্চিঙক লৈ। তো এইখন গাড়ী পাৰ্চিং হৈছে আপোনাৰ 3.5 টন। আৰু দাম ৰাখিছো 6.5 লাখ টকা অনলি। 6.5 লাখ টকা। 2018 মডেল। ওকে, 2018 গাড়ী 6.5 লাখ টকা প্ৰাইজ ৰাখিছে। গাড়ীৰ একো কাম কৰিবলগীয়া নাই। এয়া চাওক, গাড়ী ইণ্টেৰিয়ৰো চাব পাৰে। ইণ্টেৰিয়ৰ মই দেখাই দিছো আপোনালোকক, কণ্ডিশ্যন চাই লওক। গাড়ী চিল ইঞ্জিন, দাদাই কৈছে গাড়ী চিল ইঞ্জিন পাই যাব। আপোনালোকে আহক, ৰিফাইনেন্স হৈ যাব দাদা? হৈ যাব, আৰামছে হৈ যাব। ডাউন পেমেণ্ট কিমান মান দিব লাগিব? অলমোষ্ট 30%, 1.5-2 লাখ টকা দিলে ওলাই যাব। 1.5-2 লাখ টকা দিলে ওলাই যাব। নেক্সট চাইছো 1109, দুখনকৈ গাড়ী আছে। কোনোবা যদি ডাঙৰ গাড়ী লোৱাৰ কথা ভাবি আছে, তো আপোনালোকে ইয়াতে আহিব পাৰে, অভিজিত অটো এজেঞ্চিত। আপোনালোকে আহক, এবাৰ গাড়ীখন চাই মেলি ধুনীয়াকৈ লৈ যাব পাৰিব। ডাঙৰ গাড়ী 407, 1109 সকলোখিনি গাড়ী পাব আপোনালোকে ইয়াত। কওক দাদা। এখন ছটা হাতী দামত দিম। এখন 2009 চনৰ গাড়ী হয়, BS3 গাড়ী হয়, ৰানিং কণ্ডিশ্যনৰ গাড়ী। আচ্ছা। আপোনাৰ 19 ফুটি গাড়ী হয়, পাৰ্চিং 8 টন। হয়। আৰু দাম ৰাখিছো অনলি 2,95,000 টকা। 295 অনলি। 295? কি কয়, এখন বাইকৰ দামত আপোনালোকে বুলেটৰ দামত দি আছে। 295ত আপোনালোকে 1109 পাই আছে। গাড়ী কণ্ডিশ্যন মই দেখাব কম, খুব ধুনীয়া হৈ আছে। গাড়ী চাই লওক, বডিৰ কাম দাদা একো নাই কাৰণ কৰিবলগীয়া। নেক্সট আকৌ এখন কওক। নেক্সট আৰু এখন 2011 মডেল, 2011 মডেল। হয়। BS3 হয়। হয়। আৰু দাম ৰাখিছো অনলি 330। 330 অনলি। কি কয়, এখন এল্টৰ বাজেটত পাই আছে আপোনাৰ। ছেকেণ্ড হেণ্ড এখন এল্টৰ বাজেটত পাই আছে। 3,30,000 টকাত আপোনালোকে পাইছে। দাদা কাগজ পাতি কৰাই দিব? সব এভৰিথিং অকে, উইথ নাম ট্ৰান্সফাৰ সব থাকিব। আচ্ছা, গোটেইখিনি থাকিব? সব এভৰিথিং।
হাম্মাকা অফাৰ গাইছ, অতি সোনকালে কণ্টেক্ট কৰক। আপোনালোকে যদি ডাঙৰ গাড়ী ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এবাৰ আহক, ডিলাৰ ভিজিট কৰক, গাড়ীখন চাই মেলি লৈ যাব পাৰিব। চাওক গাড়ী, ইমান ডাঙৰ গাড়ী, মাত্ৰ 3,30,000 টকাত তাতো কাগজ পাতি কৰাই দি আছে আপোনালোকক। নেক্সট চাইছো ইন্ট্ৰা V30, খুব ধুনীয়া দেখিছো দাদা, কালাৰ 2022 মডেল হয়। হয়। বহুত ধুনীয়া, চকা টকা ধুনীয়া গাড়ী, চিল ইঞ্জিন হয়। হয়। আৰু আপুনি আমাৰ দামটো ৰখা হৈছে আপোনাৰ 6,20,000 টকা। ওকে, 6,20,000 টকা। 6,20,000 দাদা, নতুনখন ল'লে কিমান টকা খৰচা হ'ব? আপোনাৰ 850, অলমোষ্ট ডালা চালা আপোনাৰ 9 লাখ টকা আহিব। আচ্ছা, ডালা চালা বনাই 9 লাখ টকা আহিব আপোনালোকক। 650 দি আছে কাগজ পাতি কৰাই। তো আপোনালোকে অতি সোনকালে কণ্টেক্ট কৰক। 630 সৰি, 2 বছৰ পুৰণা গাড়ী মাত্ৰ। আপোনালোকে যদি ল'ম বুলি ভাবিছে ইন্ট্ৰা V30 এইখন ল'ব পাৰিব। 2017 মডেল হয়। ওকে, ডকুমেন্টস ওকে কৰি দাম ৰাখিছো অনলি 1,25,000 টকা, 125 অনলি। কাগজ পাতি কৰা 1,25,000 টকাত দি আছে। ওকে, পেট্ৰল নে ডিজেল দাদা? ডিজেল। ডিজেলৰ হয়। ওকে, নেক্সট স্কৰপিঅ'। যদি কোনোবাক বোলে কমাৰ্চিয়েল গাড়ী নালাগে, মই এখন স্কৰপিঅ' ল'ম কম বাজেটত, তো আপোনালোকে তাকো পাব। ইয়াতে সেই স্কৰপিঅ' অপশ্যনো আছে। কওক দাদা, এখন কিমানত দিব? অনলি 165 165 ৰানিং গাড়ী। ৰানিং গাড়ী, এখন চলাব পাৰে। বাইকৰ দামত দি আছে। ইঞ্জিন 1 লাখ হয়। হয়। 1,60,000 মানতে হৈ যাব। আচ্ছা। ট্ৰান্সফাৰ কৰি কাগজ পাতি কৰাই ওকে কৰি, কাগজ পাতি ওকে আছে। কাগজ পাতি ওকে আছে, নাম ট্ৰান্সফাৰ কৰি গোটেইখিনি যি আছে ডকুমেন্টেশন কৰি আপোনালোকক 1,60,000 টকাত দি আছে। নেক্সট চাইছো আকৌ এখন বলেৰো পিকআপ। 2015 হয়। হয়। ধুনীয়া গাড়ী, কোনো এক্সিডেন্টাল গাড়ী নহয়, হয়। অৰিজিনেল প্ৰিন্টত আছে। ওকে, দামটো ৰাখিছো আমি অনলি 435। ওকে, 435, 4,35,000 টকাত আপোনালোকক বলেৰো পিকআপ দি আছে ইয়াতে। আৰু টায়াৰৰ কণ্ডিশ্যন যদি মই দেখাব কওঁ, এয়া চাওক, টায়াৰৰ কণ্ডিশ্যন চাই লওক আপোনালোকে, খুব ধুনীয়া হৈ আছে। দাদা, এখন ৰিফাইনেন্স হ'ব? হৈ যাব, আৰামছে হৈ যাব। যদি 1,20,000 মান দি লৈ যাব আৰামছে ওলাই যাব, লাখ টকাত ওলাই যাব। ওকে, লাখ টকাত ওলাই আৰামছে। যিমান বেছি দিয়ে আপোনাৰ কাৰণে ভাল, হয়। ইএমআইটো কম আহে। ওকে, নেক্সট চাইছো আকৌ এখন DI। দাদা, DI এখন কওক। এখন বহুত ডিমান্ডেড গাড়ী হয়, 2012 হয়, BS3 গাড়ী, RX হয়। ওকে, আর দাম রাখিছো আমার 235 অনলি। 235। ওকে, 2,35,000 টকাত আপোনালোকক DI দি আছে। ক'ত পাব আপোনালোকে কওক? গুৱাহাটীত পাব। পানী ভাত দি আছো, পানীৰ ভাৱত দি আছো দাদা। ভিডিঅ'ৰ আৰম্ভণিতে কৈছো কম বাজেটত লাগিব আজি গাড়ী, তো এইখন লৈ যাব পাৰিব। কম বাজেটত দি আছে। এবাৰ আহক, ডিলাৰ ভিজিট কৰক, গাড়ীখন চাই মেলি ভেৰিফাই কৰি পাৰচেজ কৰি লৈ যাব পাৰিব। মেগা এক্সেল, দাদা মেগা এক্সেলখন কওক। 2018 গাড়ী হয়। হয়। ডকুমেন্টস পাতি ওকে কৰি আমি 3,10,000 মানত আহি যাব গাড়ী। 3,10,000 মানত। যদি মোৰ ভিডিঅ' চাই আহে স্পেচিয়েলি কিবা ডিছকাউণ্ট পাব? হৈ যাব, আহিলেতো আপোনাৰ কথা ক'লেতো হ'বই। ওকে, মোৰ ভিডিঅ' চাই অহা বুলি কওক, দাদাই নিশ্চয় কিবা এটা কম কৰাই দিব। নেক্সট আকৌ এখন 407 কওক। 407 আছে, 2014 গাড়ী হয়। হয়। 3.5 টন পাছিং। হয়। দাম ৰাখিছো আমি 4 লাখ টকা। 4 লাখ টকা। 4 লাখ টকা। এইখনো 4 লাখ টকাত পাই যাব। নেক্সট আকৌ এখন এচি গ'ল্ড। এচি গ'ল্ড 2021 হয়। কাগজ পাতি ওকে কৰি নাম ট্ৰান্সফাৰ কৰি দিয়ে 3,15,20 আহি যাব। কিবা কাম আছে নেকি গাড়ী? নাই, একো নাই, ল'ব লাগে আৰু চলাব লাগে। পুৰা চিল ইঞ্জিন পাব। চিল ইঞ্জিন। EX হয়, BS3 হয়, 2016 মডেল। হয়। আর দাম রাখিছো অনলি 190। 190। একো কামটো নাই দাদা গাড়ী? একো নাই, ল'ব লাগে আৰু চলাব লাগে। ওকে, কিমান মান ডাউন পেমেণ্ট, কিমান টকা দিব লাগিব? পেমেণ্ট আপুনি কেছতে ল'ব পাৰিব। 2 লাখৰ তলতো আপোনাৰ ফাইনেন্স কৰিব টান পাইছে। অলপ টান পায়। টান পায়। ওকে, যদি ল'ম বুলি ভাবিছে আহক, দাদা কল কৰক, আপোনালোকে কেছতো লৈ যাব পাৰিব, কিবা এটা কম কৰাই দিব। নেক্সট আকৌ এখন 407 কণ্টেইনাৰ। 407 2012 গাড়ী, BS3 গাড়ী হয়। হয়। আপোনাৰ কণ্টেইনাৰ আছে, কণ্টেইনাৰ খুলি ল'বও পাৰিব। আৰু দামটো বেছি ৰখা নাই, আমি অনলি 2.5 লাখ টকা। 2.5 লাখ টকাত? 2.5 লাখ টকাত। ওকে, কি কয়, 2.5 লাখ টকাত আপোনালোকে কণ্টেইনাৰ পাই আছে। অতি সোনকালে যোগাযোগ কৰক। আপোনালোকে কণ্টেইনাৰ দি আছে মাত্ৰ 2.5 লাখ টকাত। তাতো ৰিফাইনেন্সৰ সুবিধা হ'বনে দাদা এইখন? পাৰিলে হৈ যাব। আচ্ছা, যদি ফাইনেন্সাৰে যদি কৰিব বিচাৰে কৰি দিম, যদি নোৱাৰেতো আমাৰ ফালৰ পৰা ৰাস্তা নাই। পাৰিলে কেছতে ল'ব পাৰিব। ওকে, পাৰিলে কেছত ল'ব লাগিব। আৰু যদি আপোনালোকে ল'ম বুলি ভাবিছে তেন্তে গাড়ীখন আহক, এবাৰ নিজে আহি ডিলাৰ ভিজিট কৰি চাই মেলি গাড়ীখন পাৰচেজ কৰি লৈ যায়। 20ৰ লাষ্টৰ গাড়ী হয়। হয়। দাম ৰাখিছো আমি 3,10,000 টকা। ওকে, 3,10,000 টকা। সব ওকে কৰি ট্ৰান্সফাৰ কৰি দিয়া যাব। ওকে, 3,10,000 টকাত আপোনালোকক এচি গ'ল্ড দি আছে। অতি সোনকালে যোগাযোগ কৰক। এইখনো চিল ইঞ্জিন পাব দাদা? চিল ইঞ্জিন। ওকে, নেক্সট এচি জিপ কওক। এচি জিপ 2017 গাড়ী হয়। হয়। আর দাম রাখিছো 1,20,000 টাকা। ওকে, 1,20,000 টকা। রানিং গাড়ী। ৰানিং গাড়ী। ল'ব লাগে, চলাব লাগে। ল'ব লাগে, চলাব লাগে। 1,20,000 টকাত আপোনালোকক এচি জিপ দি আছে। হয়। 2017-18 গাড়ী হয়। হয়। আর দাম রাখিছো আমি 2,30,000 টাকা। 2,30,000 টকা। 2,30,000 টাকা। যদি কমাৰ্চিয়েল বাহন ল'ম বুলি ভাবিছে, যিকোনো বাহন আপোনালোকে পচন্দ কৰক, ইয়াতে ল'ব পাৰিব। কম বাজেটৰ লাগে, বেছি বাজেটৰ লাগে, 407, 1109, এচি জিপ, যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে আপোনালোকে ইয়াতে এভেইলেবল পাই যাব। নেক্সট আকৌ জিপ এক্সেল হয়, 2018 গাড়ী হয়। হয়।
দাম ৰাখিছো অনলি 135 135 135 বডিৰ কাম কিবা আছে দাদা বডি নাই ঠিকে আছে গাড়ী ল'ব লাগে চলাব লাগে সাৰ্ভিসিং তো আমি কৰি দিও এটা কৰি দিয়া হ'ব সেম জিপ কালাৰ এক্সেল হয় সেম কালাৰ সেম মডেল 18 মডেল হয় দুইটা হয়। প্ৰাইস অলমোস্ট আপোনাৰ 145 to 145 130 তেনেকাত আহি যাব তেনেকাত আহি যাব ওকে নেক্সট আকৌ এখন ইন্ট্ৰা V10 হয় V10 V10 হয় 1 টনৰ পাছি হয় 2021 ৰ গাড়ী হয়। আৰু দাম ৰাখিছো 4,35,000 টকা 4,35,000 টকা 4,35,000 দাদা গাড়ী যদি কিবা কাম কৰা থাকে সৰু সুৰা কাম সৰু কৰাই দিব সুৰা আমাৰ ইয়াতে হৈ যাব মেকানিক আছে আমি কৰি দিম ওকে আৰু Next. বহুতে বিচাৰে কম দামত ফুটবেঞ্চ বনাব বিচাৰি থাকে আচ্ছা কম বাজেটত দি আছো অনলি 1,30,000 টকাত ছোটা হাতী কাগজ পাতি সব ওকে কৰি কাগজ পাতি ওকে কৰি 1,30,000 টকাত দি আছে গাইছ অতি সোনকালে যোগাযোগ কৰক দেৰি নকৰিব বহুত দিন পিছত বিচাৰিব গাড়ী চেল হৈ যাব তো 1,30,000 টকাত আপোনালোকক দি আছে বিভিন্ন কামতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব নেক্সট কওক 2017 ৰ হয় EX হয় এখন আপোনাৰ দাম ৰাখিছো 185 185 ওকে 185 ত আপোনালোকক কাগজ পাতি ওকে কৰাই গোটাই দি আছে গাড়ীখন আপোনালোকে বডি চাব পাৰে এয়া চাওক বডিৰ কামো একো নাই গোটেইখিনি কাম ওকে হৈ আছে নেক্সট কওক দাদা মেক্সিমো হয় আপোনাৰ 2017 ৰ গাড়ী পেছেঞ্জাৰ গাড়ী হয় হয়। ধুনীয়া চিট বিলাকো ধুনীয়া হৈছে বেক সাইড ওকে কৰিব নালাগে একো আচ্ছা কাম নাই তেনেকে ল'ব লাগে চলাব লাগে ওকে দাম বেছি ৰখা নাই আমি 2,15,000 টকা ৰাখিছো 2,15,000 টকা যদি কোনোবাই পেছেঞ্জাৰ গাড়ী বিচাৰি আছিলে মেক্সিমো যদি বিচাৰি আছিলে আপোনালোকে ল'ব পাৰিব 2,15,000 টকাত আপোনালোকক মেক্সিমো দি আছে মেগা হয় এখন 2019 ৰ গাড়ী হয়। দাম ৰাখিছো আমি 280 280 পুৰা অৰিজিনেল পেণ্টত আছে নেকি গাড়ীখন চিকচিকিয়া হৈ আছে অৰিজিনেল পেণ্টত আছে ওকে এয়া চাওক বডি চাওক সুন্দৰ হৈ আছে গাড়ী যদি ল'ম বুলি ভাবিছে ৰিফাইনেন্সৰ যদি সুবিধা বিচাৰে আপোনালোকে কাম নাই ৰিফাইনেন্সৰ তেনেকে সুবিধাও পাই একো যাব কাম নাই চিট ধুনীয়া ল'ব লাগে চলাব লাগে ওকে নেক্সট নেক্সট এখনো 19 ৰ গাড়ী হয় আপোনাৰ হয়। HT হয় আচ্ছা ওকে কৰি ওকে কাগজ পাতি ওকে কৰি 2,50,000 টকাত আপোনালোকে এখন লৈ যাব পাৰিব তো গাইজ দাদাৰ সৈতে মিলি পেলাই যিখিনি ষ্টক আছে ইয়াতে এভেইলেবল আছে গোটেইখিনি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ ইয়াৰ উপৰিও গাড়ী আহিবলগীয়া আছে আপোনালোকে দাদাক কল কৰিব যি গাড়ী লাগে আপোনালোকক যেনেকুৱা ধৰণৰ গাড়ী লাগে গোটেইখিনি কথা সুধিব পাৰিব তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয় আই